নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতাক লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 17 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰৰ ফালৰ পৰা কৃষকসকলৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো প্ৰথমে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ, তাৰপিছত আপোনালোকক বিতংভাৱে বুজাই দিম। তো ইয়াতে লিখা আছে ন্যূনতম সমৰ্থিত মূল্য 2300 টকা প্ৰতি কুইণ্টলত কৃষকৰ পৰা ধান ক্ৰয়ৰ ব্যৱস্থা, কৃষকসকললৈ সহযোগিতাৰ হাৰ। ন্যূনতম সমৰ্থিত মূল্যত কৃষকৰ পৰা ধান ক্ৰয়ৰ ব্যৱস্থা। ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব খৰিফ ৰিপন ঋতু 2024-25 বৰ্ষৰ বাবে প্ৰতি কুইণ্টলত সমৰ্থিত মূল্য 2300 টকা। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে ধান খেতি কৰিছে সেইসকল কৃষকে এতিয়া বিচাৰিলে চৰকাৰৰ ওচৰত নিজৰ ধান বিক্ৰী কৰিব পাৰিব। তো প্ৰতি কুইণ্টল ধানৰ দাম চৰকাৰে ধাৰ্য কৰিছে 2300 টকা। তো আপোনালোকে যদি চৰকাৰৰ ওচৰত ধান বিক্ৰী কৰিব বিচাৰে তেন্তে আপোনাৰ জিলাখনৰ কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰক। তো আপোনালোকৰ জিলাখনৰ কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰি আপোনালোকে ধান বিক্ৰীৰ বিষয়ে সবিশেষ জানিব পাৰিব। তো অসম চৰকাৰৰ ঘোষণা অনুযায়ী কৃষকসকলে বা আপোনালোকে প্ৰতি কুইণ্টল ধানৰ মূল্য 2300 টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল মহিলাৰ বাবে আহি গ'ল এখন গুৰুত্বপূৰ্ণ খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল মহিলাৰ বাবে ইতিমধ্যে আৰম্ভ হৈ গৈছে ভেৰিফিকেশ্যনৰ কাম। তো আপোনালোকে ভেৰিফিকেশ্যন কৰিলে নে নাই ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে যোগ্য কেৱল মাত্ৰ সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ হ'ব ভেৰিফিকেশ্যন। তো আপোনালোকৰ যদি ভেৰিফিকেশ্যন হৈছে তেন্তে নিঃসন্দেহে 10,000 টকা পোৱাৰ বাবে আপুনি উপযুক্ত। লগতে যিসকল মহিলাই 10,000 টকা পোৱাৰ বাবে উপযুক্ত সেইসকল মহিলাই চলিত মাহৰ শেষত বা অহা মাহতে লাভ কৰিব পাৰে 10,000 টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে আৰ্তজন লৈ সহায়ৰ হাত ইন্দামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি। তো অসম চৰকাৰে মহিলাসকলক সুবিধা প্ৰদানৰ লক্ষ্যৰে ঘোষণা কৰিছে ইন্দামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি। এইখন আঁচনিত বিধৱা মহিলাসকলে কৰিব পাৰিব আবেদন। তো কেনেকৈ আবেদন কৰিব, ক'ত গৈ আবেদন কৰিব লাগিব সবিশেষ আপোনালোকক জনাই আছোঁ। তো তাৰপিছত ইয়াতে লিখা আছে এককালীন আৰ্থিক সাহায্য প্ৰদান। এইখন আঁচনিৰ জৰিয়তে এককালীন সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। তাৰপিছত কৈছে 18 বছৰ ঊৰ্ধৰ বিধৱা মহিলাসকলে মাহিলী পেঞ্চন লাভ কৰিব ইন্দামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত। তাৰপিছত 2 নম্বৰত কৈছে বৰ্তমানলৈ 2 লাখতকৈ অধিক মহিলা অন্তৰ্ভুক্ত হৈছে ইন্দামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিত। 3 নম্বৰত কৈছে মাহিলী পেঞ্চনৰ উপৰি 18 পৰা আৰম্ভ কৰি 45 বছৰ বয়সৰ বিধৱা মহিলাসকলক এককালীনভাৱে 25,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব অসম চৰকাৰে।
তাৰ পিছত 4 নম্বৰত কৈছে এককালীন সাহায্যৰ অধীনত প্ৰায় 12,000 মহিলা লাভান্বিত হৈছে বৰ্তমানলৈকে। আপোনালোকে যদি এতিয়ালৈকে ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিত আবেদন কৰা নাই তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকক, কিয়নো এতিয়া আপোনালোকক জনাই আছো এইখন আঁচনিত আপোনালোকে কেনেকৈ কৰিব পাৰিব আবেদন। আবেদন সম্পৰ্কে ইয়াতে কোৱা হৈছে নতুন আবেদনৰ বাবে 2022 চনৰ 1 এপ্ৰিল বা তাৰ পিছত স্বামীৰ মৃত্যু হোৱা মহিলাই নতুনকৈ কৰিব পাৰিব আবেদন। যিসকল মহিলাৰ স্বামী 2022 চনৰ 1 এপ্ৰিলৰ পূৰ্বে বা তাৰ পাছত মৃত্যু হৈছে সেইসকল মহিলাই কৰিব পাৰিব ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিত আবেদন। ক'ত গৈ আবেদন কৰিব লাগিব সেয়াও আপোনালোকক এতিয়া জনাই দিছো। এই বিষয়ে ইয়াতে লিখা আছে স্থানীয় গাঁও পঞ্চায়ত উন্নয়ন খণ্ড বা চহৰ অঞ্চলৰ বাসিন্দাসকলে নিকটৱৰ্তী নগৰ সমিতি বা পৌৰ নিগমৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব লাগিব যদিহে ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিত কৰিব বিচাৰে আবেদন। আপোনালোকে যদি ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিত আবেদন কৰিব বিচাৰে আৰু এককালীনভাৱে 25,000 টকা পাব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন সম্পৰ্কে আৰু সবিশেষ আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী চাকৰিলৈ। চৰকাৰী চাকৰিলৈ এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে পুনৰ 15,000 চাকৰিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব আমাৰ চৰকাৰে। অসম চৰকাৰে অতি শীঘ্ৰে 15,000 নতুন চাকৰিৰ বাবে প্ৰকাশ কৰিব বিজ্ঞাপন। তাৰ পিছত কৈছে অহা বৰ্ষত 10 মে'ত হ'ব ADREৰ নিযুক্তি। যিসকলে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা দিছিল সেইসকলৰ বাবে আহি গ'ল ভাল খবৰ। ইয়াতে কোৱা অনুযায়ী আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা দিয়াসকলৰ নিযুক্তি হ'ব অহা 10 মে' তাৰিখত। তাৰ পিছত 2 নম্বৰত কৈছে ফেব্ৰুৱাৰীত ঘোষণা কৰা হ'ব ADREৰ ফলাফল। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ফলাফল অহা ফেব্ৰুৱাৰী মাহত ঘোষণা কৰিব বুলি ইয়াতে উল্লেখ কৰিছে। তাৰ পিছত একেবাৰে শেষত কোৱা হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ 4ৰ্থ বৰ্ষপূৰ্তিৰ দিনাই নিযুক্তি প্ৰদান কৰিব 35,000 প্ৰাৰ্থীক। অসম চৰকাৰৰ ঘোষণা অনুযায়ী অতি শীঘ্ৰে কিন্তু নতুনকৈ 35,000 যুৱক যুৱতীক প্ৰদান কৰিব চাকৰি। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।